হয়, ৰাজ্যত অতি আৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে দেখিবলৈ পোৱা গৈছে যে চেনিৰ মূল্য বৃদ্ধি আৰু চেনিৰ মূল্য বৃদ্ধিৰ আচলতে কিদৰে প্ৰভাৱ পৰিছে সেই মূল্য বৃদ্ধিৰ ফলত আৰু তাক জানিবৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ কাবাইতাৰী এখন বজাৰত। আৰু ইয়াত এই কাবাইতাৰী বজাৰত এই মিঠাইৰ সৰু সৰু ব্যৱসায় আছে, ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু এই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কিছু কথা জানিম, কাৰণ যে চেনিৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোকৰ কি ধৰণৰ প্ৰভাৱ পৰিছে। আপোনাৰ মিঠাই দোকান, মিঠাইৰ দোকান কেনেকুৱা চেনিৰ মূল্য কেনেকুৱা বাঢ়িছে? বেছি বাঢ়িছে। কেনেকুৱা বাঢ়িছে? 60 টাকা হৈছে। 60 টকা, 60 টকা 70 টকা, 70 টাকা হৈছে। কিমান বাৰু আগতে 60 টাকা আছিল। 60 টাকা আছিল, বৰ্তমান কিনিব লাগে 70 টকা। 70 টাকা, 70 টকাকে। আগত কুইণ্টেল কিমান কৰি কিনিছিলে আপুনি? আগত কিনিছিল 6000 টাকা, 7000 টাকা লয়। 7000 টাকা লয়। কি কাৰণে হোৱা বুলি ভাবে যে চেনিৰ মূল্য বৃদ্ধি কি কাৰণত হোৱা বুলি ভাবে আপুনি? চৰকাৰে ৰিলিফ দি আছে, চেনি দি আছে, দাইল দি আছে, তেল দি আছে। তেতিয়াৰ পৰাই মূল্য বৃদ্ধি, মূল্য বেছি হৈছে। চৰকাৰে ৰাইজক দিয়াৰ ফলত মূল্য বৃদ্ধি হোৱা বুলি ভাবে, পাব্লিকত দিছে। আচলতে ক'ব লাগিব আপোনালোকৰ মিঠাইৰ দাম বাঢ়িছে নে নাই? মিঠাইৰ দাম বাঢ়া নাই। আপোনালোকৰ চেনিৰ দাম বাঢ়িছে, মিঠাইৰ দাম বাঢ়া নাই? বাঢ়ালে বাঢ়াব লাগিব। বাঢ়ালে গ্ৰাহকে কি ক'ব? গ্ৰাহকে যে বেয়া হয়, বেয়া কয়, বেয়া কয়। সৰু হৈছে। কিমান কিমান দামৰ মিঠাই আছে আপোনাৰ ইয়াত? 50 টাকা আছে, মিঠাই 20 টাকা আছে, 10 টাকা আছে। হয়, আচলতে ক'ব লাগিব এয়া সৰু এজন মিঠাইৰ ব্যৱসায় আৰু ব্যৱসায়ীজনৰ পৰা আচলতে ক'ব লাগিব যে চৰকাৰে যেতিয়াৰ পৰা সাধাৰণ ৰাইজক যি চেনি ফ্ৰী দিছিলে তাৰ ফলত কিন্তু দাম বঢ়াবলৈ একাংশ লোকে ক'ব বিচাৰিছে। আন এজন ব্যৱসায়ী আছে, তেওঁৰ পৰা জানিম যে মিঠাই চেনিৰ মূল্য বৃদ্ধি হৈছে। চেনিৰ মূল্য আমি এক মাহ আগতে আমি 4200 টাকা কিনিছিলোঁ, এতিয়া আমাৰ 6500 টাকা আজি পাইকাৰী মূল্য। তেতিয়াহ'লে কিলো কিমান পৰিব? 70 টকা পৰিব। কিলো 1 কিলো 70 টাকা পৰে। আমি ক্ষুদ্ৰ ব্যৱসায়ী, আমার যদি মিঠাইয়ের দাম যদি 5 টাকা 10 টাকার বাজে 15 টাকা যায়, কাস্টমারে না আহে। বর্তমানটো লস খাবলগীয়া হৈছে। লস খাবলে আমি পেটে ভাতে চলি আছোঁ এতিয়া। দিনত এতিয়া 200 300 400 পইচা। এতিয়া পাটৰ ছিজন অলপ বেছি খাব, কিন্তু দাম বাঢ়াব লাগে। দাম বাঢ়াব নাপাৰে দাম। কিয় নোৱাৰে বাঢ়াব? নোৱাৰে, পাব্লিকে নাখায়। তেতিয়া মিঠাই নাখালোঁ, মিঠাই নাখায়, তেতিয়া আমি চলিম কেনেকৈ? অসুবিধা নিশ্চয়। অসুবিধাটো হৈছে এইটো ছাৰ। কি কাৰণত বৃদ্ধি হোৱা বুলি ভাবে? এইটো আপোনাৰ চৰকাৰে অৰুণোদয় যেতিয়া ঋণ হৈছে, ঋণৰ বোজা মাথাত লৈ কেনে চেনিৰ দামটো মূল্য বৃদ্ধি কৰিছে। সেইটো অৰুণোদয় দি আছে, অৰুণোদয়ৰ পইচাটো ক'ৰ পৰা দিব? দুখীয়া অৰুণোদয় নাপায়, ধনী ধনী মানুহে অৰুণোদয় পাই কিনে গাড়ী কিনে, বাইক কিনে। আৰু ইফালে মূল্য বৃদ্ধিটো সকলোৱে মূল্য বৃদ্ধি আমাৰ মধ্যম শ্ৰেণীৰ মানুহবিলাকে ভুগিব লাগে। চৰকাৰক কি ক'ব যে মূল্য বৃদ্ধি? চৰকাৰে এতিয়া ৰোধ কৰিব লাগিব। আন এজন ব্যৱসায়ী আছে, মিঠাইৰ ব্যৱসায়ী, তেওঁৰ পৰা জানিম কি ক'ব। যিহেতু চেনিৰ মূল্য বৃদ্ধি হৈছে, আপোনালোকৰ মিঠাইৰ দাম বৃদ্ধি হৈছে নে নাই? বহুত অসুবিধা হৈছে চেনিৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে। কিয় মিঠাই মানে যদি এখন মিঠাই ভাল মিঠাই বনাব যাওঁ, 10 টাকাৰ মিঠাই 20 টাকা বেচাব লাগিব। ৰাইজেতো নাখায়, সেই 10 টাকাৰ বস্তুটো 20 টাকা খাব নেকি ৰাইজে? কেনেকৈ খাব? অসুবিধা নিশ্চয়। অসুবিধা নিশ্চয়। মানে এখন মানে যি মিষ্টি বনাওঁ আমি বজাৰত আহিলে আমাৰ মেইন যোনখিনি পইচা আমি এংগেজ কৰিব লাগে, সেইখিনি পইচা নুঠেগৈ। লোকচান মানে এখন বেলেগ পন্থা ল'ব লাগিব, হ'লে কামলা দিব লাগিব, নহ'লে বিদেশত যাব লাগিব। এইখিনি হয়, আচলতে ক'ব লাগিব যে চেনিৰ মূল্য বৃদ্ধিৰ লগে লগে কিন্তু সৰু সৰু ব্যৱসায়ীসকলেও কিন্তু এতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল, কাৰণ মিঠাইৰ দাম তেওঁলোকে বঢ়াব নোৱাৰে। এইকাৰণে বঢ়াব নোৱাৰে যে গ্ৰাহকসকলৰ তেওঁলোকৰ যি বাক বিতণ্ডা হ'ব, সেই ভয়ত তেওঁলোক বঢ়াব নোৱাৰা হৈছে, যাৰ ফলত তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। আচলতে আৰু একাংশৰ মতে কিন্তু চৰকাৰে যি চেনি ফ্ৰী দিয়া, অৰুণোদয় দিয়াৰ ফলত চৰকাৰে এইদৰে মূল্য বৃদ্ধি কৰিছে। আচলতে এনেকুৱা মূল্য বৃদ্ধি কৰিলে সাধাৰণ যি লোকসকল আছে, লোকসকলৰ আচলতে অসুবিধাৰ সৃষ্টি হৈছে বুলি একাংশ ব্যৱসায় প্ৰতিষ্ঠানে কিন্তু জানিবলৈ দিছে।